গোলাঘাটৰ দেৱৰাজ ৰয় কলেজৰ ছাত্ৰ তথা কলেজখনৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অমৰেন্দ্ৰ নাথ দত্তই এটা ন্যাস খুলি সেই ট্ৰাষ্টটোৰ বিষয়ববীয়াসকলক আনুষ্ঠানিকভাৱে সমজাই দিয়ে। এই উদ্দেশ্যে কলেজখনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানৰ আধৰে ডক্টৰ ভাস্কৰ বৰুৱাই বিশিষ্ট ব্যক্তি হিচাপে আদৰণি ভাষণ দিয়ে কলেজ DR কলেজৰ অধ্যক্ষ ডক্টৰ জয়ন্ত বাৰুকিয়ালে। অনুষ্ঠানত পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ নৃপেন বৰুৱা, প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰাজীৱ বসুমতাৰীয়ে ভাষণ দিয়াৰ লগতে ডক্টৰ অমৰেন্দ্ৰ নাথ দত্তয়ো ট্ৰাষ্ট উদ্দেশ্যৰ বিষয়ে উপস্থিত লোকসকলৰ দৃষ্টিগোচৰ কৰে। এই অনুষ্ঠানতে ৩ লাখ টকা মূলধন বেংকত জমা দি নিজৰ নামত খোলা ট্ৰাষ্টটো প্ৰকৃতি বন্ধু তথা শিক্ষাবিদ ডক্টৰ অমৰেন্দ্ৰ নাথ দত্তই ট্ৰাষ্টৰ অধ্যক্ষ ডক্টৰ জয়ন্ত বাৰুকিয়াল আৰু সম্পাদক ৰাজীৱ বসুমতাৰীৰ হাতত অৰ্পণ কৰে। এই ট্ৰাষ্টত উল্লেখিত দুজনৰ লগতে দত্তৰ 2 জীয়াৰী ডক্টৰ এনিশা দত্ত আৰু মৃগাক্ষী দত্ত ভৰালী, ডক্টৰ বিপুল ভূঞা, ডক্টৰ ভাস্কৰ বৰুৱা, কলেজৰ শিক্ষক গোটৰ সভাপতি সম্পাদক, কলা বিভাগ আৰু প্ৰাণীতত্ত্ব বিভাগৰ মুৰব্বীক সদস্য হিচাপে ৰখা হয়। অনুষ্ঠানত কলেজখনৰ কলা আৰু বিজ্ঞান শাখাৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছিল। আৰোগ্য যোগ কেন্দ্ৰ 2018 চনৰ 31 মাৰ্চ তাৰিখে জন্ম হৈছিল আৰু 2018 চনত জন্ম লাভ কৰা আৰোগ্য কেন্দ্ৰ ইতিমধ্যে সৰ্বভাৰতীয় পৰ্যায়ত 2019 বৰ্ষৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোগ্য যোগ কেন্দ্ৰ এক বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈ আহিছে আৰু 2024 বৰ্ষৰ পৰা আমি আৰোগ্য যোগ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এবাৰ আমি 3য় বৰ্ষত আমি যোগ প্ৰশিক্ষণৰ লগতে যোগ পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ খেল আদি সংযোজন কৰিবলৈ প্ৰয়াস কৰিছোঁ। আজি আমাৰ অন্তিম দিন। যোৱা 3 দিন ধৰি আমি আৰোগ্য যোগ কেন্দ্ৰই বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ লগতে যোগ প্ৰতিযোগিতাৰ লগতে আমি বিভিন্ন ধৰণৰ স্বাস্থ্যসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ হেতু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। আজিৰ এই অনুষ্ঠানলৈ আমাৰ বিশিষ্ট অতিথি হিচাপে আমি নিমন্ত্ৰণ জনাই আনিছোঁ ঢিঙৰ উদীয়মান যুৱক বিশিষ্ট সমাজসেৱক শ্ৰীমান বিদ্যুৎ হাজৰিকাদেৱক। তেখেতেও যথেষ্ট বহুমূলীয়া পৰামৰ্শ আমাক আগবঢ়াইছে, ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হৈছে। গতিকে আমি সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ, আহক সকলোৱে আৰোগ্য যোগ কেন্দ্ৰলৈ আহক। যোগ সাধনাইহে সুস্থ শৰীৰৰ একমাত্ৰ চাবিকাঠি। গতিকে আহক, প্ৰত্যেকে আমি আমাৰ অনুষ্ঠানটো আগবঢ়াই লৈ যাওঁ। ধন্যবাদ। আজি ঢিং আৰোগ্য যুৱ কেন্দ্ৰৰ 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই আৰোগ্য যুৱ কেন্দ্ৰৰ এই 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে এখন ক্ৰীড়া প্ৰতিযোগিতাৰো আয়োজন কৰিছিলে। তাৰে আজি অন্তিম দিন। তেখেতসকলে এই গোটেই ঢিঙৰ এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে। এই যুৱ কেন্দ্ৰৰ জৰিয়তে বহু প্ৰশিক্ষাৰ্থী ইতিমধ্যে অসম তথা ভাৰতৰ বিভিন্ন স্থানলৈ গৈ সুনাম অৰ্জন কৰিছে আৰু এই আৰোগ্য যুৱ কেন্দ্ৰৰ জৰিয়তে যিসকল মানুহৰ কিছুমান লাইফষ্টাইল ডিজিজত ভুগি আছে তেওঁলোকো আৰোগ্য হৈছে। গতিকে সকলোৱে এই আৰোগ্য যুৱ কেন্দ্ৰলৈ আহক, আহি ইয়াতে এই আৰোগ্য যুৱ কেন্দ্ৰৰ সুবিধাখিনি গ্ৰহণ কৰক। কাৰণ এই আজিকালি যি লাইফষ্টাইল ডিজিজ আৰম্ভ হৈছে, এই লাইফষ্টাইল ডিজিজৰ কাৰণে যেতিয়া মানুহৰ শৰীৰত অক্সিজেনৰ অভাৱ হয় তেতিয়া এই তেজৰ জৰিয়তে যেতিয়া মানুহৰ বডি ফ্লেক্সিবিলিটি আহে, সেই বডি ফ্লেক্সিবিলিটিয়ে তেজৰ জৰিয়তে মানুহজনক ফ্লেক্সিবল কৰে আৰু তাৰ জৰিয়তে তেওঁ সুন্দৰকৈ আকৌ সুস্থ হৈ উঠে। গতিকে ইমানখিনি এই যোগ কেন্দ্ৰৰ জৰিয়তে এই অঞ্চলৰ ৰাইজে সুবিধা গ্ৰহণ কৰিব বুলি আশা ৰাখি এই বক্তব্য